নমস্কাৰ, মই আপিল ৰহমান আৰু স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7 সমাজ বিজ্ঞানৰ যিখন কিতাপ আছে সমাজ বিচিত্ৰা, তাৰে আজি আমি পাঠ 11টো কৰিম, চেপ্টাৰ 11 প্ৰশাসন ৰাজতন্ত্ৰৰ পৰা গণতন্ত্ৰলৈ। চ' গতিকে প্ৰশাসনৰ বিষয়ে এইটো পাঠত দিয়া আছে। চ' এইটো পাঠ খুবেই ইম্পৰ্টেণ্ট। চ' এইটো পাঠৰ যিবিলাক ভিতৰৰ প্ৰশ্ন আছে, অনুশীলনীৰ প্ৰশ্ন আছে, যেনেকুৱা প্ৰথমত আমাক দিছে অনুশীলনী 1 পেজ নম্বৰ 107ত। চ' অনুশীলনী 1 আৰু অনুশীলনী 2 দিছে, গতিকে অনুশীলনীৰ প্ৰশ্নখিনি খুবেই ইম্পৰ্টেণ্ট। চ' এইখিনি ধুনীয়াকৈ মই উত্তৰখিনি লৈ আহিছোঁ, কিতাপৰ পৰাই লৈ আহিছোঁ। আৰু ওপৰত তোমালোকে দেখিব পাবা যে কিছুমান প্ৰশ্ন দি আছে ভাবি চোৱা, গতিকে এইবিলাক প্ৰশ্নৰ উত্তৰ মই ধুনীয়াকৈ দি দিম। আৰু দলগত কাৰ্য আৰু যি এক্সট্ৰা পাঠৰ ভিতৰৰ প্ৰশ্ন থাকে বা ক'ত কি কেনেকুৱা ধৰণে প্ৰশ্ন আহিব পাৰে সকলোখিনি দেখাই দিম। জাষ্ট তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা, ঠিক আছে। চ' প্ৰথমতে আমি অনুশীলনী 1 আৰু অনুশীলনী 2ৰ উত্তৰখিনি চাই লওঁ, তাৰপিছত আমি এই ভিতৰৰ প্ৰশ্নখিনি চাম, ঠিক আছে। চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা, সকলোখিনি বুজি পাবা। যেনেকৈ আমাক অনুশীলনী 1ত কৈছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন দিছে যে প্ৰশাসন বুলিলে কি বুজা। চ' এইটো প্ৰশ্ন যদি 1 নম্বৰৰ কাৰণে আহে, তোমালোকে এইটোৰ এনচাৰটো তোমালোকে কিতাপতে পাবা। চববিলাকৰে এনচাৰ কিতাপতে আছে, 106ত চাবা পেজ নম্বৰ। যদি 1 নম্বৰৰ কাৰণে আহে প্ৰশ্নটো যে প্ৰশাসন বুলিলে কি বুজা, তোমালোকে জাষ্ট এইখিনি লিখিব পাৰা যে সাধাৰণ অৰ্থত প্ৰশাসন হৈছে দেশ এখনৰ শাসন ব্যৱস্থা। আৰু যদি এইটো প্ৰশ্ন দি কুৱেশ্যন পেপাৰত 2 বুলি লিখা থাকে, 2 নম্বৰৰ কাৰণে আহে, তেনেহ'লে এইটো লিখিব লাগিব, ইয়াৰ পৰা আৰম্ভ কৰি ইয়ালৈকে লিখিব লাগিব যে সাধাৰণ অৰ্থত প্ৰশাসন হৈছে দেশ এখনৰ শাসন ব্যৱস্থা। প্ৰশাসন বুলিলে এনেকুৱা এটা ৰাজনৈতিক ব্যৱস্থাক বুজা যায় যিটোৱে এটা পৰিসীমাৰ ভিতৰত আইন প্ৰণয়ন কৰি সমাজত শান্তি শৃংখলা অটুট ৰাখে, জনসাধাৰণৰ অধিকাৰ সুৰক্ষিত কৰে আৰু অনুশাসন বজাই ৰখাৰ লগতে জনসেৱা আগবঢ়ায়, ঠিক আছে। চ' এনেকৈ ধৰণে আমি উত্তৰখিনি কৰিব লাগিব। যি কি নহওক, আমি অনুশীলনী 1ৰ উত্তৰখিনি মই কিতাপৰ পৰাই টাইপিং আকাৰে দিছোঁ, গতিকে এতিয়া টাইপিং আকাৰে তোমালোকে চাই যোৱা। অনুশীলনী 1 পৃষ্ঠা নং 107ত দিয়া আছে। চ' উত্তৰখিনি মই ধুনীয়াকৈ টাইপিং কৰি আনিছোঁ। চ' 1 নম্বৰ যিটো কৈছে মই আকৌ পঢ়ি দিওঁ যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন দিছে যে প্ৰশাসন বুলিলে কি বুজা। চ' আমি উত্তৰ কৰিম যে প্ৰশাসন বুলিলে দেশ এখনৰ শাসন ব্যৱস্থাক বুজোৱা হয়। চ' কিতাপত এইটো 1 নম্বৰৰ কাৰণে মই উত্তৰ দিছোঁ। মই কিতাপত যিমানখিনি দেখাই দিছোঁ সেইখিনি লিখিলে হ'ব, বা এইটো হুবহু লিখিলে হ'ব, ঠিক আছে। খ নম্বৰ প্ৰশ্ন যে সমাজৰ কোনবোৰ শ্ৰেণী অসুৰক্ষিত গোটৰ অন্তৰ্ভুক্ত। চ' আমি উত্তৰ কৰিম যে শিশু, বৃদ্ধ, বিশেষভাৱে সক্ষম, দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকসকল অসুৰক্ষিত গোটৰ অন্তৰ্ভুক্ত। গ নম্বৰ প্ৰশ্ন যে এখন দেশৰ আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণৰ দায়িত্ব কাৰ হাতত থাকে। চ' উত্তৰ ডাইৰেক্ট লিখিব পৰা যে প্ৰশাসনৰ হাতত। প্ৰশাসনৰ হাতত এখন দেশৰ আইন প্ৰণয়ন আৰু কাৰ্যকৰীকৰণৰ দায়িত্ব থাকে, ঠিক আছে। ঘ নম্বৰ প্ৰশ্ন যে ৰাষ্ট্ৰীয় নিৰাপত্তা কোনে সুনিশ্চিত কৰে। চ' আমি উত্তৰ কৰিম প্ৰশাসনে। প্ৰশাসনে ৰাষ্ট্ৰীয় নিৰাপত্তা সুনিশ্চিত কৰে। ঙ নম্বৰ প্ৰশ্ন যে কিহৰ ভিত্তিত প্ৰশাসনৰ কাৰ্যাৱলী ভিন ভিন হ'ব পাৰে। চ' আমি উত্তৰ কৰিম যে দেশৰ ৰাজনৈতিক অৱস্থা, সংস্কৃতি আৰু অৰ্থনৈতিক অৱস্থাৰ ভিত্তিত প্ৰশাসনৰ কাৰ্যাৱলী ভিন ভিন হ'ব পাৰে। এতিয়া 2 নম্বৰ প্ৰশ্ন দিছে আমাক যে প্ৰশাসনে কৰা জনসেৱামূলক কামৰ 3টা উদাহৰণ দিয়া। চ' আমি উত্তৰ কৰিম যে প্ৰশাসনে কৰা জনসেৱামূলক কাম 3টা হ'ল ক নম্বৰ যে শিক্ষা ব্যৱস্থা, স্বাস্থ্য আদিৰ বাবে অত্যাৱশ্যকীয় সেৱাৰ ব্যৱস্থা কৰা। 2 নম্বৰ অৰ্থাৎ খ নম্বৰ যে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ব্যৱস্থা কৰা। গ নম্বৰ যে নাগৰিকৰ বাবে শাস্তি, স্থিৰতা আৰু সুৰক্ষা নিশ্চিত কৰা। এতিয়া 3 নম্বৰ প্ৰশ্ন যে বিদ্যালয় পৰিচালনা আৰু প্ৰশাসনৰ মাজত কি কি মিল আছে। চ' আমি উত্তৰ কৰিম যে বিদ্যালয় এখন কিছুমান নিৰ্দিষ্ট নীতি নিয়মৰ দ্বাৰা পৰিচালিত হয়, ঠিক তেনেকৈ ৰাষ্ট্ৰ এখনো কিছুমান নিৰ্দিষ্ট নীতি নিয়মৰ দ্বাৰা পৰিচালিত হয় আৰু প্ৰশাসনে এই কামটো কৰে। তাৰপিছত লিখিম যে বিদ্যালয় এখনে শিক্ষাৰ্থীৰ সুৰক্ষা নিশ্চিত কৰে, প্ৰশাসনেও জনসাধাৰণৰ সুৰক্ষা নিশ্চিত কৰে। তাৰপিছত লিখিম যে বিদ্যালয় এখনে শিক্ষাৰ্থীৰ বিকাশৰ প্ৰতি চকু দিয়ে, প্ৰশাসনেও নাগৰিকৰ বিকাশৰ প্ৰতি চকু দিয়ে। বিদ্যালয়খন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ যত্ন কৰে আৰু প্ৰশাসনে দেশখন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ যত্ন কৰে, ঠিক আছে। গতিকে দুয়োটাই একেধৰণৰ কাম, মিল। তাৰপিছত লিখিম যে বিদ্যালয়ত ভিন ভিন কামৰ বাবে বেলেগ বেলেগ পদবী থাকে আৰু এজন মুৰব্বীৰ নিৰ্দেশে মৰ্মে আন সকলোৱে
কাম কাজবোৰ কৰে। প্ৰশাসনতো বিভাগবোৰ ভগাই দিয়া হয়, তাতো কিছুমান অনুক্ৰম আছে। চ' সকলো স্কুলৰ দৰে বহুতো মিল আছে, ঠিক আছে, প্ৰশাসন আৰু স্কুলৰ যি নীতি নিয়ম আছে। এতিয়া 4 নম্বৰ প্ৰশ্ন যে প্ৰশাসনৰ উল্লেখযোগ্য কাৰ্যবোৰ বৰ্ণনা কৰা। চ' আমি উত্তৰ কৰিম যে প্ৰশাসনৰ উল্লেখযোগ্য কাৰ্যবোৰ তলত বৰ্ণনা কৰা হ'ল। ক নম্বৰ যে শিক্ষা, স্বাস্থ্য আদিৰ দৰে অত্যাৱশ্যকীয় সেৱাৰ ব্যৱস্থা কৰা। খ নম্বৰ যে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ ব্যৱস্থা কৰা। তাৰপিছত গ নম্বৰ যে দেশত আইন প্ৰণয়ন আৰু ইয়াৰ কাৰ্যকৰীকৰণ। ঘ নম্বৰ দেশৰ অৰ্থনীতি আৰু অৰ্থনৈতিক কাৰ্যকলাপ নিয়ন্ত্ৰণ কৰা। ঙ নম্বৰ নাগৰিকৰ বাবে শান্তি, স্থিৰতা আৰু সুৰক্ষা নিশ্চিত কৰা। ছ নম্বৰ যে দেশৰ আইন শৃংখলা অটুট ৰখা। ছ নম্বৰ যে ৰাষ্ট্ৰীয় নিৰাপত্তা সুনিশ্চিত কৰা। জ নম্বৰ যে বিদেশী ৰাষ্ট্ৰৰ লগত প্ৰয়োজনীয় সহযোগিতা বজাই ৰখা। চ' আমি অনুশীলনী 1ৰ সকলো প্ৰশ্নৰ উত্তৰ কৰিলোঁ। এতিয়া তোমালোকে নেক্সট পেজ নম্বৰ 112ত চাবা। অনুশীলনী 2 দিয়া আছে 112ত চাবা পেজ নম্বৰ। চ' অনুশীলনী 2ৰ প্ৰশ্নকেইটা এতিয়া আমি উত্তৰ কৰি লওঁ। অনুশীলনী 2 পৃষ্ঠা নং 112ত দিছে। 1 নম্বৰ দিছে যে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্ন দিছে যে বৰ্তমান কোন দেশত সাংবিধানিক ৰাজতন্ত্ৰৰ প্ৰচলন আছে। চ' আমি উত্তৰ কৰিম ইউনাইটেড কিংডম, সংযুক্ত গণৰাজ্য। গতিকে ইউনাইটেড কিংডমত বৰ্তমানো সাংবিধানিক ৰাজতন্ত্ৰৰ প্ৰচলন আছে, তাতে মানে ৰজা ৰাণী থাকে, ঠিক আছে। চ' মই দেখাই দিম বাৰু, যেতিয়া পাঠৰ ভিতৰৰ প্ৰশ্ন কৰিছোঁ তেতিয়া মই দেখাই দিছোঁ, ঠিক আছে। চ' গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিবা, সেইখিনি তোমালোকক মই কিতাপৰ পৰাই দেখাই দিম, ঠিক আছে। তাৰপিছত খ নম্বৰ প্ৰশ্ন যে সংসদীয় গণতন্ত্ৰৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা। চ' আমি উত্তৰ কৰিম সংসদীয় গণতন্ত্ৰৰ প্ৰচলন থকা এখন দেশৰ নাম হৈছে ভাৰত, ঠিক আছে। চ' এইখিনিয়ে মই উত্তৰ কৰ পৰা দিছোঁ, কিতাপত মই দেখাই দিছোঁ কিন্তু ভিডিঅ'টোৰ শেষত। গ নম্বৰ প্ৰশ্ন যে প্ৰাচীন গ্ৰীচৰ এথেন্স কেনেধৰণৰ শাসন ব্যৱস্থা আছিল। আমি উত্তৰ কৰিম প্ৰত্যক্ষ গণতন্ত্ৰ। ঘ নম্বৰ যে জনজাতীয় বা বংশগত প্ৰশাসনৰ এটা উদাহৰণ দিয়া। আমি উত্তৰ কৰিম আফ্ৰিকাৰ জনজাতীয় সমাজ। ঙ নম্বৰ প্ৰশ্ন যে অভিজাততন্ত্ৰৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা। আমি উত্তৰ কৰিম প্ৰাচীন গ্ৰীক দেশ। চ' প্ৰাচীন গ্ৰীচ দেশত অভিজাততন্ত্ৰ প্ৰচলন থকা এখন দেশ, ঠিক আছে। ছ নম্বৰ প্ৰশ্নটো দেখা যে সাম্যবাদৰ প্ৰচলন থকা এখন দেশৰ নাম লিখা। চ' উত্তৰ দিছোঁ কিউবা। চ' চীন, কিউবা এই দুখন দেশত সাম্যবাদৰ প্ৰচলন আছে, ঠিক আছে, কমিউনিষ্ট গভৰ্ণমেণ্ট তাৰমানে। ছ নম্বৰ প্ৰশ্ন যে আমেৰিকাৰ যুক্তৰাষ্ট্ৰত কেতিয়া গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল। আমি উত্তৰ কৰিম 1787 খ্ৰীষ্টাব্দত, বহুত আগত, ঠিক আছে, 1887ত হৈছিলে। নেক্সট জ নম্বৰ প্ৰশ্ন যে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশখনৰ নাম লিখা। চ' আমি উত্তৰ কৰিম ভাৰত। ভাৰত হৈছে বিশ্বৰ ভিতৰত মানে লাৰ্জেষ্ট ডেম'ক্ৰেচি, মানে সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ। 2 নম্বৰ প্ৰশ্ন যে আব্ৰাহাম লিংকনৰ গণতন্ত্ৰ সম্পৰ্কীয় উক্তিটো কি। চ' আমি উত্তৰ কৰিম যে আব্ৰাহাম লিংকনৰ মতে গণতন্ত্ৰ হৈছে জনসাধাৰণৰ দ্বাৰা গঠিত, জনসাধাৰণৰ বাবে জনসাধাৰণৰ চৰকাৰ। এইটো ইম্পৰ্টেণ্ট কিন্তু আব্ৰাহাম লিংকনৰ গণতন্ত্ৰীয় সম্পৰ্কীয় উক্তিটো। 2 নম্বৰটো খুবেই ইম্পৰ্টেণ্ট, ভেৰি ভেৰি ইম্পৰ্টেণ্ট পৰীক্ষাৰ কাৰণে। উত্তৰটো এনেদৰে লিখিবা, ফুল নম্বৰ পাবা, ঠিক আছে। 3 নম্বৰ প্ৰশ্ন যে গণতন্ত্ৰৰ মূল নীতিকেইটা কি কি। আমি উত্তৰ কৰিম যে গণতন্ত্ৰৰ মূল নীতিকেইটা হ'ল 1 নম্বৰ সমতা, স্বাধীনতা, ন্যায়, জন অংশগ্ৰহণ আৰু মুক্ত নিৰ্বাচন। 4 নম্বৰ প্ৰশ্ন গণতন্ত্ৰৰ বৈশিষ্ট্যবোৰ আলোচনা কৰা। আমি উত্তৰ কৰিম যে গণতন্ত্ৰৰ কিছুমান বৈশিষ্ট্য আছে, সেইবোৰ কি। ক নম্বৰ যে গণতন্ত্ৰত জনসাধাৰণৰ অংশগ্ৰহণৰ সুবিধা থাকে। খ নম্বৰ গণতন্ত্ৰত জনসাধাৰণৰ চৰকাৰে প্ৰদান কৰা সকলো সুযোগ সুবিধা সমানে লাভ কৰাৰ অধিকাৰ থাকে। গ নম্বৰ গণতন্ত্ৰত জনসাধাৰণৰ প্ৰতি শাসক দায়বদ্ধ হৈ থাকে। ঘ নম্বৰ গণতন্ত্ৰত এক স্বাধীন আৰু নিৰপেক্ষ ন্যায়পালিকা থাকে, এই ন্যায়পালিকাই নাগৰিকৰ ন্যায় সুনিশ্চিত কৰে। ঙ নম্বৰ যে গণতন্ত্ৰত মানৱ অধিকাৰৰ প্ৰতি সন্মান জনোৱা হয়। এতিয়া 5 নম্বৰ প্ৰশ্ন যে গণতন্ত্ৰ কিয় জনপ্ৰিয় শাসন হিচাপে স্বীকৃত হৈছে। চ' আমি উত্তৰটো কৰিম যে গণতন্ত্ৰ জনপ্ৰিয় প্ৰশাসন হিচাপে স্বীকৃত হৈছে কাৰণ গণতন্ত্ৰ এনে এক শাসন ব্যৱস্থা য'ত জনসাধাৰণে প্ৰত্যক্ষ বা পৰোক্ষভাৱে শাসন ব্যৱস্থাত অংশগ্ৰহণ কৰি নিজৰ
মতামত প্ৰকাশ কৰিব পাৰে আৰু নিৰ্বাচিত চৰকাৰক দায়বদ্ধ কৰিব পাৰে। এই শাসন ব্যৱস্থা জনপ্ৰিয় কাৰণ ইয়াত ৰাইজে ৰজা, ইয়াত স্বেচ্ছাচাৰী শাসন নচলে। অনুশীলনী 2 আমি সকলো প্ৰশ্নৰ উত্তৰ কৰিলোঁ। এতিয়া নেক্সট পেজত দিছে 113 পেজত দলগত কাৰ্য যে এছিয়া মহাদেশৰ অন্তৰ্গত যিকোনো 10খন ৰাষ্ট্ৰত কি কি প্ৰশাসন ব্যৱস্থা প্ৰচলিত হৈ আছে তাৰে এখন তালিকা প্ৰস্তুত কৰি শ্ৰেণীকোঠাত উপস্থাপন কৰা। গতিকে যেনেকুৱা এছিয়া মহাদেশত কোন কোন আছে? ৰাছিয়া আছে, চীন আছে, আমাৰ ভাৰত আছে, নেপাল আছে, ঠিক আছে। বাকী এইটো নালাগে, গতিকে এইটো শ্ৰেণীকোঠাত এটা উপস্থাপনহে কৰিব দিছে জাষ্ট। তাৰপিছত ভাবি ওলোৱাত দিছে যে সাধাৰণ নাগৰিকে গণতন্ত্ৰত প্ৰশাসনিক সিদ্ধান্ত গ্ৰহণত কেনেদৰে অৰিহণা যোগাব পাৰে। গতিকে এইটোও নালাগে পৰীক্ষাৰ কাৰণে। লাগিব কি সেইখিনি তোমালোকক মই দেখাই দিওঁ এতিয়া। কি লাগিব দেখাই দিওঁ। পাঠটোৰ প্ৰথমত আৰম্ভণিৰ পৰাই যাওঁ। ইয়াৰ পৰা তোমালোকে চাবা পেজ নম্বৰ 106 চাবা। ইয়াত দিছে আমাক ভাবি চোৱা বিদ্যালয় এখনত কোনো নীতি নিয়ম নাথাকিলে কি হ'ব পাৰে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন এইটো, পাঠৰ ভিতৰৰ হিচাপে দিব পাৰে। গতিকে আমি এইটোৰ উত্তৰ এতিয়া কৰি লওঁ। পেজ নম্বৰ 106 দিছে আমাক ভাবি চোৱা। প্ৰশ্নটো দিছে যে বিদ্যালয় এখনত কোনো নীতি নিয়ম নাথাকিলে কি হ'ব পাৰে। আমি উত্তৰ কৰিম যে বিদ্যালয় এখনত কোনো নীতি নিয়ম নাথাকিলে বহুতো সমস্যা হ'ব পাৰে। যেনে বিদ্যালয় এখনত নীতি নিয়ম নাথাকিলে শিক্ষাৰ্থীৰ সুৰক্ষা নাথাকিব তথা সমাজত আগবাঢ়িবলৈ জ্ঞানৰ বিকাশ নহ'ব। এইটোৰ উত্তৰ আমি কৰিলোঁ। এতিয়া নেক্সট তোমালোকে ইয়াত চাব পাৰিবা যে অসুৰক্ষিত গোট অৰ্থাৎ ভালনাৰেবল গ্ৰুপ বুলি বিবেচনা কৰা হয়। গতিকে কাক অসুৰক্ষিত গোট বুলি কোৱা হয় এইটো কিন্তু খুবেই ইম্পৰ্টেণ্ট, ঠিক আছে। গতিকে তোমালোকক ইয়াৰ পৰা লিখিব লাগিব যে শিশু, বৃদ্ধ, বিশেষভাৱে সক্ষম, দৰিদ্ৰ ৰেখাৰ তলৰ আদি থাকে যাৰ প্ৰতি দেশ বা সমাজৰ বিশেষ দায়িত্ব থাকে। এনে শ্ৰেণীৰ লোকসকলে নিজে নিজৰ সুৰক্ষা নিশ্চিত কৰিবলৈ সমৰ্থ নহয় কাৰণে এনে লোকসকলক অসুৰক্ষিত গোট বুলি বিবেচনা কৰা হয়, ঠিক আছে। এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট। এইটো পেজ নম্বৰ 106 আছে। বুজি পাইছা? এইটো প্ৰশ্ন অনুশীলনীত আছিলে। অনুশীলনীত যেনেকুৱা যে সমাজৰ কোনবোৰ শ্ৰেণীৰ অসুৰক্ষিত গোটৰ অন্তৰ্ভুক্ত। গতিকে অসুৰক্ষিত গোটৰ ভিতৰত মই এনচাৰখিনি ইয়াৰ পৰা দিছিলোঁ। শিশু, বৃদ্ধ, বিশেষভাৱে সক্ষম, দৰিদ্ৰ সীমাৰেখাৰ তলত আদি। গতিকে তলত এইবিলাক লোকক। গতিকে কাক কোৱা হয় অসুৰক্ষিত গোট যদি আহে ইয়াৰ পৰা ইয়ালৈকে লিখিব লাগিব, ঠিক আছে। তাৰপিছত এইবিলাক প্ৰশ্ন নেক্সট এইটো প্ৰশ্ন দিছে যে ভাবি চোৱা যে বিদ্যালয় আৰু চিকিৎসালয়বোৰে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাত কেনেধৰণে সহায় কৰে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন। আমি এইটোৰ উত্তৰ এতিয়া কৰি লওঁ। পেজ নম্বৰ 107 আমাক দিছে ভাবি চোৱা। প্ৰশ্নটো দিছে যে বিদ্যালয় আৰু চিকিৎসালয়বোৰে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাত কেনেধৰণে সহায় কৰিছে। আমি উত্তৰ কৰিম যে বিদ্যালয় আৰু চিকিৎসালয় হৈছে সমাজৰ দুটা মূল স্তম্ভ যিয়ে মানৱ সম্পদ উন্নয়ন আৰু স্বাস্থ্য সুৰক্ষাৰ জৰিয়তে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তলত ইয়াৰ অৱদানসমূহ চমুকৈ উল্লেখ কৰা হ'ল। 1 নম্বৰ যে শিক্ষাৰ জৰিয়তে সবলীকৰণ। বিদ্যালয়টোৰ বিষয়ে লিখিম প্ৰথমত যে বিদ্যালয় লিখিবা যে জ্ঞান আৰু দক্ষতা বৃদ্ধি। যে বিদ্যালয়ে শিক্ষাৰ্থীসকলক মৌলিক জ্ঞান আৰু ব্যৱহাৰিক দক্ষতা প্ৰদান কৰে যিয়ে পিছলৈ তেওঁলোকক উপযুক্ত কৰ্মসংস্থাপন লাভ কৰাত আৰু স্বাৱলম্বী হোৱাত সহায় কৰে। তাৰপিছত লিখিম যে সজাগতা সৃষ্টি। যে উন্নত শিক্ষাই স্বাস্থ্য, পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সামাজিক অধিকাৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰে। তাৰপিছত কুসংস্কাৰ নাশ লিখিম অন্ধবিশ্বাস আৰু সামাজিক কুসংস্কাৰ আঁতৰাই সমাজত এক যুক্তিবাদী আৰু প্ৰগতিশীল চিন্তাধাৰাৰ বিকাশ ঘটায়। গতিকে কুসংস্কাৰ নাশ কৰি দিয়ে পঢ়া শুনাই, ঠিক আছে। বিদ্যালয়ৰ ফলত বহুত আমাৰ দেশটো উন্নতি কৰি আছে। সেইকাৰণে পঢ়া শুনাটো খুবেই দৰকাৰী। 2 নম্বৰ স্বাস্থ্য ৰক্ষা আৰু সেৱা অৰ্থাৎ চিকিৎসালয়ৰ বিষয়ে আমি লিখিম যে গতিকে চিকিৎসালয়ৰ আমি হেল্থ ছেক্টৰটো আমি এতিয়া চাম, ঠিক আছে। তেতিয়া লিখিবা যে ৰোগ নিৰাময় আৰু আয়ুস বৃদ্ধি। চিকিৎসালয়সমূহে সঠিক চিকিৎসা প্ৰদান কৰি মানুহৰ জীৱন ৰক্ষা কৰে আৰু গড় আয়ুস বৃদ্ধি কৰাত সহায় কৰে। শিশু আৰু মাতৃৰ মৃত্যুৰ হাৰ হ্ৰাস। যে উন্নত চিকিৎসা সুবিধাৰ ফলত গৰ্ভৱতী মহিলা আৰু নৱজাতকৰ সুৰক্ষা নিশ্চিত হয়। আৰু লাষ্টত দিম যে উৎপাদনশীলতা বৃদ্ধি। লিখিম যে সুস্থ শৰীৰ আৰু সতেজ মনেৰে মানুহ নিজৰ কৰ্মক্ষেত্ৰত অধিক মনোযোগ দিব পাৰে যাৰ ফলত কৰ্মদক্ষতা আৰু উপাৰ্জন বৃদ্ধি পায়। এইটোৰ উত্তৰ আমি এতিয়া কৰিলোঁ। এতিয়া নেক্সট তোমালোকে চাব পাৰিবা নেক্সট পেজত তোমালোকে যোৱা। ইয়াত পেজ নম্বৰ 108টো ভেৰি ভেৰি ইম্পৰ্টেণ্ট। পেজ নম্বৰ 108
ইয়াত চাবা যিটো তালিকা দিয়া আছে তালিকাটো খুবেই ইম্পৰ্টেণ্ট যেনেকুৱা আমি এনচাৰ পাইছিলোঁ যে ৰাজতন্ত্ৰ চলে সাংবিধানিক ৰাজতন্ত্ৰ ঠিক আছে আৰু সাংবিধানিক ৰাজতন্ত্ৰ কি হয় যে তাতে উত্তৰাধিকাৰী যি থাকে ৰাণী থাকে ঠিক আছে ৰাজা ৰাণী সেইবিলাক থাকে তাক ৰাজতন্ত্ৰ বুলি কোৱা হয় আৰু তেনেকুৱা দেশ বৰ্তমানো আছে ইউনাইটেড কিংডম আছে সংযুক্ত গণৰাজ্য গতিকে এইটো আমি অনুশীলনীটো পাইছোঁ তোমালোকৰ মনত পৰিলে এতিয়া তাৰপিছত নেক্সট তোমালোকৰ ইম্পৰ্টেণ্ট আছে ইয়াত কি ইম্পৰ্টেণ্ট আছে যে গণতন্ত্ৰ ডেমক্ৰেচি থকা দেশৰ নাম আহিব পাৰে চ' গণতন্ত্ৰ আকৌ দুই প্ৰকাৰ এটা হৈছে প্ৰত্যক্ষ গণতন্ত্ৰ এটা হৈছে পৰোক্ষ গণতন্ত্ৰ ঠিক আছে চ' প্ৰত্যক্ষ গণতন্ত্ৰত আমাৰ ভাৰত কিন্তু নাই ভাৰত আছে পৰোক্ষ গণতন্ত্ৰত আমাৰ ভাৰত ফ্ৰান্স আছে আৰু প্ৰত্যক্ষ গণতন্ত্ৰত আছে প্ৰাচীন গ্ৰীচৰ এথেন্স ছুইজাৰলেণ্ড দেশ এই দুটা দেশ প্ৰত্যক্ষ গণতন্ত্ৰত আছে আৰু ভাৰত আৰু ফ্ৰান্স পৰোক্ষ গণতন্ত্ৰত আছে খুবেই ইম্পৰ্টেণ্ট ঠিক আছে এইটো ভিতৰৰ পৰা কিন্তু আহিব পাৰে প্ৰশ্ন তাৰপিছত নেক্সট যদি তোমালোকে দেখাব যাওঁ তালিকা নম্বৰ 11.2 পেজ নম্বৰ 109ত আছে পেজ নম্বৰ 109 ইয়াত চাব পাৰিবা যে সাম্যবাদী শাসন ব্যৱস্থা থকা দেশৰ নাম এটা আমি লিখিছোঁ কি কিউবা কিন্তু চীনো এটা সাম্যবাদী শাসন ব্যৱস্থা থকা দেশৰ নাম ঠিক আছে খুবেই ইম্পৰ্টেণ্ট এইটো প্ৰশ্ন নেক্সট যদি মই তোমালোকক দেখাব যাওঁ নেক্সট এইটো নালাগে ইয়াত চাব পাৰিবা পেজ নম্বৰ 111 খুবেই ইম্পৰ্টেণ্ট পেজ নম্বৰ 111ত ইয়াত চাব পাৰিবা এই তালিকাটো 11.3টো যে পৃথিৱীৰ বিভিন্ন দেশত গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বছৰ গতিকে কোনটো দেশ কেতিয়া স্বাধীন হৈছিলে তাৰমানে বা গণতন্ত্ৰ কেতিয়া আহিছিলে যেনেকৈ আমাৰ ভাৰতটো 1947 চনত স্বাধীন হৈছে বা গণতন্ত্ৰিত হৈছে ঠিক আছে গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে তেনেকৈ আমেৰিকা প্ৰথমত হৈছিলে আমেৰিকা যুক্তৰাষ্ট্ৰ 1789 চনত 1789ত হৈছিলে তেনেকুৱা ছুইজাৰলেণ্ড 1848 জাৰ্মানী 1949 নেপাল 2008তহে হৈছিলে গণতন্ত্ৰ প্ৰতিষ্ঠা ঠিক আছে তাৰপিছত নেক্সট ইয়াত চাবা তলত আছে পেজ নম্বৰ 111ৰে যে আমাৰ দেশত গণতান্ত্ৰিক শাসন ব্যৱস্থা থকাৰ ফলত কি কি সুফল পাইছা ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন 2 নম্বৰৰ কাৰণে চ' এইটো উত্তৰ আমি এতিয়া কৰি লওঁ পৃষ্ঠা নং 111ত আমাক দিছে ভাবি চোৱা প্ৰশ্ন দিছে যে আমাৰ দেশত গণতান্ত্ৰিক শাসন ব্যৱস্থা থকাৰ ফলত কি কি সুফল পাইছা গতিকে আমাৰ দেশখন যে গণতান্ত্ৰিক দেশ এইটো থকাৰ ফলত আমি কি কি সুবিধা পাইছোঁ বা সুফল পাইছোঁ লিখিব দিছে চ' আমাক উত্তৰটো কৰিব লাগিব এইটো প্ৰশ্ন খুবেই ইম্পৰ্টেণ্ট চ' উত্তৰটো কৰিবা যে ভাৰতত গণতান্ত্ৰিক শাসন ব্যৱস্থা থকাৰ বাবে আমি লাভ কৰা প্ৰধান সুফলসমূহ হ'ল লিখিবা যে অধিকাৰ আৰু স্বাধীনতা প্ৰথমত আমি অধিকাৰ পাইছোঁ আৰু স্বাধীনতা পাইছোঁ লিখিম যে নাগৰিকে বাক স্বাধীনতা ধৰ্মীয় স্বাধীনতা আৰু আইনৰ চকুত সকলো সমান হোৱাৰ অধিকাৰ লাভ কৰে তাৰপিছত লিখিম যে জনসাধাৰণৰ অংশগ্ৰহণ লিখিম যে নিৰ্বাচনৰ জৰিয়তে নাগৰিকে নিজৰ প্ৰতিনিধি নিজে নিৰ্বাচন কৰিব পাৰে আৰু চৰকাৰ সলনি কৰাৰ ক্ষমতা থাকে আৰু 3 নম্বৰটো লিখিম যে আইনৰ শাসন যে সংবিধানৰ অধীনত সকলো নাগৰিক আৰু চৰকাৰ সমান ই স্বৈৰাচাৰী শাসন প্ৰতিহত কৰে এইটো প্ৰশ্ন আমি উত্তৰ কৰিলোঁ এতিয়া আমাক নেক্সট কি প্ৰশ্ন দিছে চাব লাগিব গতিকে নেক্সট আৰু প্ৰশ্ন দিয়া নাই এইখিনি আমি কৰিলোঁ বাকি দলগত কাৰ্য এইখিনি আমি কৰিছোঁ গতিকে এইখিনি নালাগে দলগত কাৰ্য আৰু ভাবি ওলোৱা নালাগে এতিয়া আমি নেক্সট ভিডিঅ' তোমালোকৰ যিটো নেক্সট পাৰ্ট আছে পাৰ্ট 12 চেপ্টাৰ 12 সংবিধান চ' আমি নেক্সট ভিডিঅ'ত কৰিম স্ক্ৰীনৰ ৰাইট ছাইডত বুজিব নহ'লে ডেছক্ৰিপশ্যনত দিয়া আছে আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লে লিষ্টটো বনাই দিয়া আছে আৰু তোমালোকে ইউটিউবত এইটোও চাৰ্চ কৰিব পাৰা যে I7D4W5 লাষ্টত APL বুলি লিখিবা APIAL বাছ আহি যাব ধুনীয়াকৈ ভিডিঅ'বোৰ ঠিক আছে চ' আজিলৈকে আহোঁ দিয়ক বাই টেক কেয়াৰ